নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে বিদ্ৰোহটো কেইবাজনক ঘোষণা কৰিছে বিজেপি নিজৰ দলৰ এগেইনষ্টত। তেওঁলোক সম্ভাৱ্য প্ৰাৰ্থী আছিলে। তো তাৰে বোধ কৰোঁ যে জয়ন্ত দাসৰ যোনটো বিদ্ৰোহ, এই বিদ্ৰোহটো যদি ফলপ্ৰসূ হয়, কাৰণ অকল তেওঁৰ সমষ্টিত নহয় দেই, এইটো মানে তেওঁৰ মানে এই গোটেই ক্ষোভটো গোটেই অসমত কিন্তু মানে হৈ আছে বস্তুটো। কাৰণ চবেইতো MLA হ'ব খোজে, চবেই MP হ'ব লাগে, চবেই ক'ৰবাত না ক'ৰবাত চেয়াৰমেনশ্বিপ পাব লাগে। চবৰে এনেকৈ এটা ৰাজনীতিত আশা এটা আছে আৰু, বেলেগ আৰু কোনো নাই। এইবিলাক আধ্যাত্মিক কথা না, মই হেবাৰ কাৰণে, হেবা চেবা একো নাই। চব লুটো ৰাজ কৰোঁ, এই চবেই কথা, বেলেগ আৰু একো নাই। ছুটি ভিডিঅ' শেষলৈকে শুনিব। লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো গতিকে যদি বিজেপিৰ মানে ডাঙৰ মানে এটা ভূমিকম্প আহিবলৈ হয়, তেতিয়া মই বাৰেপতি আপোনালোকক কৈ আছোঁ, সেইটো কিন্তু আল্টিমেটলি জয়ন্ত দাসৰ যে ফাইনেলি তেওঁ যে ছাৰেণ্ডাৰ নকৰিলে, সেইটোৱে কিন্তু এটা গোটেই অসমৰ ইয়াৰ কাল হ'ব। তেওঁ জিকে নিজিকে সেইটো মই নাজানো। অতুল বৰা কৈছে তেওঁ 2029 পাৰ্লামেণ্টত খেলিব। এইবিলাকতো মাইকে মানে লালে নহয়। কাৰণ কথাটো হ'ল যে যদি তেখেতৰ দম আছে ন, দম থাকিলে তেওঁ ইণ্ডিপেণ্ডেণ্ট তাত কণ্টেষ্ট কৰিব লাগে। জিকাৰ পিছত তেতিয়া গোটেই গুৱাহাটীবাসী দেখিলে হয়, আৰে বাপৰে বাপ, এইটো দম থকা মানুহ, টিকেট পোৱা নাইতো কি হ'ল, ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰিছে, তাৰপিছতো জিকি গ'ল। তেওঁ আৰামত সি 2029 তেওঁ কৈছে যে মই পাৰ্লামেণ্টত কণ্টেষ্ট কৰিম, তেতিয়া আৰামত 2029 তেওঁ পাৰ্লামেণ্টত একদম বঢ়িয়াকৈ ওলাই যাব। মই নিজে গৈ তেখেতৰ হৈ প্ৰচাৰ কৰিম। কিন্তু কথাটো 2029লৈকে অতুল বৰা জীয়াই থাকিব নে নাই, সেইটো ডাঙৰ কথা। মানুহৰ জীৱনৰ কিবা হেৰি আছে নে নাই, কোনো ভেলু নাইকিয়া। এইবাৰ আপোনালোকৰ ঈদ কেনেকুৱা গ'ল মই নাজানো, কিন্তু বিশেষকৈ এইবাৰ ঈদ চেলিব্ৰেশ্যন কৰিছে মুছলমান আৰু হিন্দু। মানে পাৰ্টিকুলাৰলি মহিলাৰ কথা ক'ব খুজিছোঁ। 9,000 টকা পালে নহয় ঠিক ঈদৰ আগে আগে। আপোনালোকে মন কৰিব খেলটো কেনেকুৱা হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ। ঈদৰ আগে আগে 9,000 টকা পালে। আৰু ক'ৰবাত ফেমিলিত শুনিছোঁ যে টোটাল এই মানে অমুক আত্মীয়, তমুক আত্মীয়, অমুক ৰিলেশ্যন এইবিলাক কৰি 45,000 ইনকাম কৰিলে। আৰু তাহাঁতি, মই বজাৰত বিভিন্ন বজাৰত খবৰ ল'লোঁ কেনেকুৱা বজাৰ, নাই বোলে এইবাৰ ঈদৰ বজাৰ ভাল আছে। বোলে কিয় ভাল, আন বছৰতকৈ কেলে বেছি হৈছে, কি মিয়া মানুহৰ কি ইনকাম বেছি হৈছে নেকি? বলে নাই নাই, হিন্দু মহিলাবিলাকৰ 9,000 টকাকৈ আহি গ'ল ন। তো এইবিলাক মস্তি হৈ আছে। আজি নমিনেশ্যনৰ শেষ দিন আছিলে, 23 তাৰিখ। আজিৰ ইণ্টাৰেষ্টিং চিন কি জানেনে? মানে সেইটো অসমৰ বিভিন্ন জেগাত কিন্তু দেখা গৈছে। মানে এই যে দুৰ্গা প্ৰতিমা বিসৰ্জন হয় নহয়, তেনেকুৱাকৈ এটা গ্ৰুপ গৈ আছে, এটা গ্ৰুপ আহি আছে, মানে বিসৰ্জন দি আহি গ'ল, তাৰমানে নমিনেশ্যন ছাবমিট কৰি আহি গ'ল। কোনোবাই মূৰ্তিক লৈছে, মূৰ্তি মানে ইয়াত নেতা। কাৰণ আজিৰ দিনটোতো আপোনাৰ নেতাৰ ভেলু বেছি নহয়, ভগৱানৰ আজিৰ দিনটোত ভেলু নাই। আৰু জমনি হ'ল মানে নেতা কি শ্যানা, তাতকৈ বেছি মই শ্যানা দেখিলোঁ, আমাৰ টীমে দেখিলে যে অসমৰ ভোটাৰ, বিশেষকৈ মহিলাবিলাক, ভোটাৰ মানুহ আছে নথকা নহয়, তেওঁলোক দুটাকৈ হেৰি লৈছে, আপোনাৰ ফ্লেগ হেৰি লৈ লৈছে। আৰু এই যে ডিঙিত নলগাই জানো, হাত চিহ্ন থাকে আৰু পদুমো থাকে, দুই চাইডত দুটা সোমাই লৈছে। আৰু তাত গৈ আপোনাৰ দুইফালৰ পৰা কমাই ল'লে। আৰু এটা যেতিয়া মানে আহি আছে, আহি থাকোঁতে ছাইড লৈ ল'লে, লোৱাৰ পিছত আকৌ সেইটো চেঞ্জ কৰি দিলে, আকৌ তাত বিজেপিৰ তাত সোমাই গ'ল। 500-700 টকা হাজিৰা এটা ওলাই গ'ল। আৰু কামটো তেনেকৈ হৈ আছে। যোৱাকালি ছ'চিয়েল মিডিয়াত ওলাই আছিলে, কাৰণ মনোজ ধানোৱাৰ খুব সম্ভৱ মাকুম সমষ্টিত তেওঁ বিজেপি কেণ্ডিডেট হোৱাৰ কথা আছিল, তেওঁ আশাবাদী আছিল, আৰু এইটো আশাৰ ভিত্তিতে তেওঁ বিজেপি জইন কৰিছিলে। কিন্তু লাষ্ট হাঁহিটো কিন্তু মাৰিলে সঞ্জয় কিষাণ। যোৱাকালি দেখা গৈছে ছ'চিয়েল মিডিয়াত পোষ্ট হৈ আছে, তেওঁ চামচাও দিছে যে মনোজ ধানোৱাৰ কাৰণে ভাল খবৰ, মানে মাকুমত কণ্টেষ্ট কৰিব। তো মাকুমত কণ্টেষ্ট কৰিব কি ইণ্ডিপেণ্ডেণ্ট কৰিব না বিজেপিৰ হৈ গ'ল কৰিব? তো সেইটো নহ'লগৈ, বাবাজী কা ঠল্লু আল্টিমেটলি সঞ্জয় কিষাণ কৰিলে। এতিয়া তিনিচুকীয়া জিলাৰ কাৰণে খুব এটা ভাল খবৰ, অলপ দিন ধৈৰ্য ধৰিব লাগিব। মানে
মেট্ৰিকৰ ৰেজাল্টটো দিব নহয়, মেট্ৰিকৰ ৰেজাল্টৰ পিছে পিছে কিন্তু মনোজ ধনোৱাৰক সেবাৰ চেয়াৰমেন পাতি দিয়া হ'ব। কাৰণ মুখ্যমন্ত্ৰী কৈছে নহয়, মানে যিসকল বঞ্চিত প্ৰাৰ্থী তেওঁলোক কোনো টেনশ্যন ল'ব নালাগে, তেওঁলোকক আমি ভালকৈ সংস্থাপিত দিম। সেবাৰ চেয়াৰমেন হোৱাটো আপোনালোকে গম পায় আৰু বঢ়িয়াকৈ সেৱা কৰিব। আৰু দিলীপ শইকীয়াতো তেওঁ বিজেপি জইন কৰাৰ পিছত তেওঁৰ সম্পৰ্কে কৈছে, তেখেতক মানে একজন শিক্ষাবিদ বুলি কোৱা হৈছে, তেখেতক বেপাৰী বুলি কোৱা হোৱা নাই নহয়। আৰু তাতকৈও জমনি হ'ল, যোনটো সময়ত গোটেই অসম শোকগ্ৰস্ত হৈ আছিলে জুবিন গাৰ্গক মৃত্যুৰ পিছত, সেইটো সময়ত কিন্তু মনোজ ধনোৱাৰৰ স্কুল RD ইংলিছ একাডেমি কিবা এটা যে আছে ডিগবৈত, তাত কিন্তু পৰীক্ষা অনুষ্ঠিত হৈছিলে। সেইটো লৈ গ'লো অলপ জেং চেং হ'ল, তাৰপিছত ইহঁতি এইটো মনে মনে হৈ গ'ল। তেনেকুৱা গতিকে তিনিচুকীয়া জিলাৰ পৰাও কিন্তু নেক্সট সেবাৰ চেয়াৰমেন পাবলৈ গৈ আছে। গতিকে তিনিচুকীয়াৰ বজাৰ ভাল, স্বাভাৱিকতে গোটেই অসমত কিন্তু বজাৰ ভালেই হৈ আছে, বেয়া মই ক'তো দেখা নাই। কিন্তু যদি নেতাই ভাবিছে মই চিয়ানা, আমি যোনটো দেখিলোঁ যে নেতাতকৈ কিন্তু মানে সেই যে আমাৰ ভোটাৰ আছে তেওঁলোক আৰু 1 ডিগ্ৰী বেছি চিয়ানা হয়, তেওঁলোকে দুইফালৰ পৰা ইনকাম কৰিছে। হয়, ইয়াত কিন্তু আৰু এটা কেছ দেখা গৈছে যে কংগ্ৰেছ তেনেকৈ পইচা খৰচ কৰিব পৰা নাই। তেওঁলোকে কৰিছে কি, কংগ্ৰেছৰ হৈ আপোনাৰ গ'ল, কিন্তু আকৌ গৈ বিজেপিত এইটো ষ্টিকাৰটো লগালে কেলে জানে নাই, কাৰণ দিন হাজিৰাটো ওলাই যাব যে, কাৰণ কংগ্ৰেছৰ হাততো পইচা নাই। তো এইটো আজিৰ মানে 2026 মানে বহুত জমনি এটা পলিটিক্স হৈছে। তো গতিকে এই জয়ন্ত দাসৰ যি বিক্ষোভ, তাৰ যি বিদ্ৰোহ, এই বিদ্ৰোহৰ মানে প্ৰভাৱ কি হ'ব নহ'ব 26ৰ ৰেজাল্টত সেইটো কিন্তু স্পষ্ট হৈ যাব। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য কৈছে যে না মই আৰু জিন্দগীত পাৰ্লামেণ্ট মানে MLA MP চিটত কণ্টেষ্ট নকৰোঁ। তাৰপৰা তেওঁ ৰাজ্যসভা যাব লাগে। আৰে প্ৰভুজী, আপুনি ইমান জ্ঞানী মানুহ, আপুনি বহুত আগতেই ধান্দাটো কৰিব লাগিছিলে। তো লাষ্ট টাইম যে 3জন গ'ল, সেইটো স্লটত আপুনি গুচি গ'লে হয়, কিন্তু আপুনি এতিয়া বাবাজীকে থলু হৈ গ'ল আৰু আপুনি পাবলৈ নাই। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।